Good morning, students. In the last class, I will discuss about first, second, and third general election. In this election, in those election, the Congress Party dominate the entire political system of India. So today, I am going to discuss about the factors which is responsible for Congress dominance in three general election. ছাত্ৰ ছাত্ৰীসকল যোৱা ক্লাছত মই প্ৰথম দ্বিতীয় আৰু তৃতীয় নিৰ্বাচন সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু তিনিটা নিৰ্বাচনত দেখা গৈছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি কেন্দ্ৰ ৰাজ্য চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল আৰু স্বাধীনতাৰ পিছৰ পৰা 1967 চনলৈকে এই সময়ছোৱাক যাৰ কাৰণে এক দলৰ আধিপত্যৰ যুগ বা কংগ্ৰেছ দলৰ আধিপত্য বুলি জনা যায় বা অভিহিত কৰা হৈছিল গতিকে আজিৰ এই ভিডিঅ'টোত মই কংগ্ৰেছ দলে কি কাৰণত প্ৰথম তিনিটা নিৰ্বাচনত একেৰাহে আধিপত্য বিস্তাৰ লাভ কৰিবলৈ সক্ষম হৈছিল এই সম্পৰ্কে আলোচনা কৰিম The first factor which is responsible for Congress dominance in the first three general election are number 1 to lead freedom movement. First factor is to lead freedom movement. We know that the Congress party played a very important role in the freedom movement. In fact, the history of national movement is the history of freedom, is the history of Congress party. Several political leaders, several Congress leaders and thousands of workers remain in jail in several times during the period of freedom movement. After independence, most of the freedom fighters participated in the first, second and third general election. So it is the advantage of the Congress party to win the first three general election. ভারতীয় জাতীয় কংগ্রেছ দলে প্রথম তিনিটা নিৰ্বাচনত আধিপত্য বিস্তাৰ লাভ কৰাৰ কিছুমান কাৰণ আছে এই কাৰণসমূহৰ ভিতৰত প্ৰথম কাৰণটো হৈছে স্বাধীনতা আন্দোলনত কংগ্ৰেছ দলৰ সক্ৰিয় অংশগ্ৰহণ প্ৰথমটো কি স্বাধীনতা আন্দোলনত কংগ্ৰেছ দলৰ সক্ৰিয় অংশগ্ৰহণ আমি জানো যে স্বাধীনতা আন্দোলনত কংগ্ৰেছ দলে সক্ৰিয় ভূমিকা পালন কৰিছিল আমি যদি স্বাধীনতা সংগ্ৰামৰ ইতিহাস চাবলৈ যাওঁ তেন্তে কংগ্ৰেছ দলৰ ইতিহাস আমি দেখিবলৈ পাওঁ অৰ্থাৎ স্বাধীনতা আন্দোলনত কংগ্ৰেছ দলে কি কৰিছিল স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল অৰ্থাৎ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাস অধ্যয়ন কৰা মানে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ইতিহাস অধ্যয়ন কৰা ইয়াৰ উপৰিও স্বাধীনতা সংগ্ৰামৰ সময়ত স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিভিন্ন নেতা কৰ্মীসকল কাৰাবাস খাটিবলগীয়া হৈছিল গতিকে স্বাধীনতাৰ পিছত নিৰ্বাচনবিলাকত স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা নেতাসকলেই প্ৰাৰ্থী হিচাপে আগবঢ়াইছিল অৰ্থাৎ এই স্বাধীনতা আন্দোলনৰ সক্ৰিয় নেতাসকলেই প্ৰথম তিনিটা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় দিছিল যাৰ কাৰণে তেওঁলোকে এই নিৰ্বাচনবিলাকত জয়ী হ'বলৈ সক্ষম হৈছিল দ্য ছেকেণ্ড ইম্পৰ্টেণ্ট ফেক্টৰ্ছ ইজ charismatic personality. Second point is charismatic personality. The Congress party was a association. Congress party was an association with the eminent leaders like Mahatma Gandhi, Pandit Jawaharlal Nehru, Dr. B.R. Ambedkar, Dr. Rajendra Prasad, Dr. Sarvepalli Radhakrishnan, Maulana Abul Kalam Azad, Acharya J.B. Kripalani, etc. They are eminent personalities or charismatic personalities win the hearts of every classes of people in India.
তো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আধিপত্যৰ 2 নম্বৰ কাৰণটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো আছিল প্ৰবল ব্যক্তিত্ব সম্পন্ন ব্যক্তিৰে গঠিত দল। দ্বিতীয় কাৰণটো কি? ব্যক্তিত্ব সম্পন্ন ব্যক্তিৰে গঠিত দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দল। অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা কিছুমান ব্যক্তিত্ব সম্পন্ন ব্যক্তি হৈছে মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ডক্টৰ বি.আৰ. আম্বেদকাৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, মৌলানা আবুল কালাম আজাদ, আচাৰ্য জে.বি. কৃপালানী ইত্যাদি। এই নেতাসকল আছিল প্ৰবল ব্যক্তিত্ব সম্পন্ন ব্যক্তি আৰু তেওঁলোকৰ ব্যক্তিত্বই সমাজৰ সৰ্বস্তৰৰ মানুহৰ অন্তৰ জয় কৰিছিল, যাৰ কাৰণে প্ৰথম দিনা নিৰ্বাচনত কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। The third factor which is responsible for Congress dominance is well-organized political party. The Congress party was a very well-organized political party. The Congress party had already an organization before the other political parties organized themselves. Congress party had an organization at the grassroots level. The Congress party had a network, strong network through the country. ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আধিপত্যৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে যে এটা সুসংগঠিত দল। অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ দল আছিল এটা সুসংগঠিত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। ভাৰতীয় জাতীয় কংগ্ৰেছ দল অন্যান্য যিবিলাক দল আছিল সেই দলবিলাকতকৈ আটাইতকৈ বেছি সুসংগঠিত আছিল। অৰ্থাৎ ইয়াৰ যিটো সাংগঠনিক কাৰ্যকলাপ, সাংগঠনিক দিশ, এই দিশটো উচ্চ পৰ্যায়ৰ পৰা নিম্ন পৰ্যায়লৈকে শক্তিশালী আছিল। ইয়াৰ উপৰিও ইয়াৰ যিটো জনসংযোগ নেটৱৰ্ক, এই নেটৱৰ্কটো গোটেই ভাৰতবৰ্ষলৈকে সিঁচৰিত হৈ আছিল, যাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰথম 3টা নিৰ্বাচনত একেৰাহে একক সংখ্যাগৰিষ্ঠতাৰে জয়ী হ'বলৈ সক্ষম হৈছিল। Another factor which is responsible for Congress dominance was oldest political party. Many political parties were formed around the independence or after that, but the Congress party was formed in 1885 by Alan Octavian Hume. Indian National Congress was the oldest political party not only in India but also in Asia. So this is another advantage for the Congress dominance in the first 3 general election. ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আধিপত্যৰ আটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে এটা পুৰণি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ দলখন আছিল ভাৰতৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল। আমি জানো যে ভাৰতৰ যিমানবিলাক ৰাজনৈতিক দল আছে এই দলবিলাক স্বাধীনতাৰ আগে নাইবা স্বাধীনতাৰ পিছতহে গঠন কৰা হৈছিল, কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছ দলখন 1885 চনত এলান অক্টোভিয়ান হিউমৰ নেতৃত্বত গঠন কৰা হৈছিল। গতিকে পুৰণি দল হিচাপেও ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এটা সুনাম আছিল বা ইয়াৰ এটা আধিপত্য আছিল, ইয়াৰ এটা প্ৰভাৱ আছিল, যাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এই নিৰ্বাচনকেইটাত একেৰাহে জয়ী হ'বলৈ সক্ষম হৈছিল। Another factor which is responsible for Congress dominance was ideologically flexible. The Congress party was ideologically flexible. The Congress party could influence the people of all sections of the society. That means the Congress party includes the different sections of people such as the peasants, industrialists, workers, farmers, urban people and villagers, upper class, middle class, lower class, and all other castes of India. That is why the Congress party is known as an umbrella organization.
ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰথম তিনিটা নিৰ্বাচনত একেৰাহে জয়ী হোৱাৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে যে আদৰ্শগতভাৱে নমনীয়, অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো আছিল আদৰ্শগতভাৱে নমনীয় এটা দল। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যিবিলাক নীতি আৰু আদৰ্শ আছিল, এই নীতি আৰু আদৰ্শবিলাকে ভাৰতৰ সৰ্বস্তৰৰ মানুহক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল। অৰ্থাৎ সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহ, বিশেষকৈ কৃষক, শ্ৰমিক, উদ্যোগপতি, উচ্চ মধ্যবিত্ত, নিম্ন মধ্যবিত্ত, ইয়াৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শই প্ৰভাৱিত কৰিছিল, অনুপ্ৰাণিত কৰিছিল, যাৰ কাৰণে প্ৰথম তিনিটা নিৰ্বাচনত এই দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি কেন্দ্ৰ আৰু ৰাজ্যবোৰতে শাসন কৰিবলৈ সক্ষম হৈছিল। So this is the main factor which is responsible for Congress dominance in the first three general election. I repeat again, the factors of Congress dominance, because these factors are most important for final exam. First factor was to lead in the freedom movement. The Congress party played very important role in the freedom struggle. Second number is charismatic personality, or that means the Congress party was formed by an eminent leaders. Third, well-organized political party. That means the Congress party was very well-organized political party as compared to the other parties. Fourth, oldest political party in India. The Congress party was oldest political party in India. It was established in 1885. Another factor which is responsible for Congress dominance is ideologically flexible. That means Congress party was ideologically very flexible. গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ লাভ কৰাৰ গুৰুত্বপূৰ্ণ কাৰণসমূহ মই আকৌ এবাৰ পঢ়ি দিছোঁ, গাই দিছোঁ। ইয়াৰে প্ৰথমটো আছিল আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয়, প্ৰথমটো হৈছে যে স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলে। 2 নম্বৰ হৈছে প্ৰবল ব্যক্তিত্ব সম্পন্ন ব্যক্তিৰ দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দল। 3 নম্বৰ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল হৈছে আটাইতকৈ সুসংগঠিত ৰাজনৈতিক দল। 4 নম্বৰ হৈছে আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। এই দলটো 1885 চনত গঠন কৰা হৈছিল। আৰু লাষ্ট নম্বৰটো হৈছে আদৰ্শগতভাৱে নমনীয় দল, অৰ্থাৎ এই দলটো আদৰ্শগতভাৱে অত্যন্ত নমনীয় আছিল, যাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক কি বুলি কোৱা হৈছিল, আমব্ৰেলা অৰ্গেনাইজেশ্যন বুলি অভিহিত কৰা হৈছিল। So in the next video, I shall try to discuss about the nature of Congress dominance and some previous questions which is asked by the students. Thank you.